ঈদৰ আগদিনা নিশা শুই আছিল এগৰাকী বিধৱা মহিলা। মাতৃৰ লগত শুই আছিল 2 সন্তানো। নিশা টোপনিত লালকাল আছিল 3 মাতৃ সন্তান। সেই সময়তে সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। ঈদৰ আগদিনা নিশা অৰ্থাৎ 16 জুনত এই ঘৰটোতে শুই আছিল দক্ষিণ কামৰূপৰ 6 গাঁৱৰ মাজগুমিৰ এইগৰাকী বিধৱা মহিলা। লগত শুই আছিল সন্তান দুটিও। পুৱতি নিশা তেতিয়া 3 মান বাজিছিল। ল'ৰা ছোৱালী দুটাই সাৰ পাই দেখে মাতৃ কাষত নাই। মাতৃক বিচাৰি লগে লগে হাহাকাৰ লাগিল। তাৰ পাছত পৰিয়ালৰ অন্য লোক উঠি আহি দেখে মাতৃ সঁচাকৈয়ে নাই। বিচনাৰ কাষতে থকা এইখন খিৰিকী ভগা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। লগতে চোতালতে পৰি ৰৈছে মহিলাগৰাকীৰ মোবাইলটোৰ লগতে চেণ্ডেলযোৰ। আনহাতে মহিলাগৰাকীৰ মোবাইলত উদ্ধাৰ হৈছে কিছু আপত্তিজনক ফোন ৰেকৰ্ডিং আৰু ভইচ বাৰ্তা। আৰু তালৈ লক্ষ্য কৰি মহিলাগৰাকীক কোনো প্ৰেমিকে অপহৰণ কৰি হত্যাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। এতিয়া আমাৰ সন্দেহ হয় ই আগতে যেন কৈছিল কি সি লৈ মাৰিয়ে পেলাইছে, এনে এটা সন্দেহ আমাৰ। আমাৰ সন্দেহ হয় ইয়াবৰে লৈ পেলাই এইটো কৈছে মাৰি পেলাইছে। মোৰ সন্দেহ হিচাপত, মই কিন্তু দেখা নাই, কিন্তু আগৰবাৰ আমাৰ সমাজত মাৰি দিছে, সেই হিচাপে মোৰ এটা সন্দেহ হিচাপত মই কৈ আছো সিয়ে মাৰছি। এটা আইডিয়া মোৰ বাট পথতো দিগদাৰি কৰি আছিল। একদিন তাৰ বোৱাৰীটো খেদি আহিছিল, ময়ো জানো, কিন্তু খেদি আহিছিল মোৰ ঘৰৰ লগি একেবাৰে। ঘটনা সংক্ৰান্তত 6 গাঁও আৰক্ষীক অভিযোগ কৰাৰ পাছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন হ'ল, শুই থকা অৱস্থাত খিৰিকী ভাঙি কোনে নিলে মহিলাগৰাকীক? নে কাৰোবাৰ সৈতে নিজ ইচ্ছামতে গ'ল মহিলাগৰাকী? অৱশ্যে এই সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব। 16 জুনৰ নিশা কেনেদৰে সংঘটিত হৈছিল ঘটনাটো শুনক পৰিয়ালৰ লোকৰ মুখেৰে। ৰাতি 3টা বজাত আমাৰ এই সৰু ভাইটিৰ ল'ৰা আৰু বোৱাৰী এটা আৰু আপিটো ঘৰত শুই আছিল ৰবিবাৰ দিন ৰাতি, ঈদৰ আগত ৰাতিটো। সেই ৰাতি 3টা বজাত আমাৰ এই ল'ৰাটো আৰু সেই আপিটো ৰাতি 3টা বজাত উঠি পেলাই পেচাব কৰিব উঠি পেলাই চাই মাক ঘৰত নাই যদি তেতিয়া সি মা বুলি মাতি আছিল। মাতি থাকোঁতে ঘৰত নাই। তাৰপিছতে মোৰ ঘৰত গেল। মোৰ ঘৰত যাই পেলাই মোৰ মাক সুধি আছে, মোৰ মা আহিছে নেকি? মোৰ মায়ে ক'লে নাইচোন, অহা নাই। যদি আহিল হয় মই গম পালো হয়, অহা নাই, তুমি ঘৰত চাওচোন, পেচাব কৰবা বা হাগবা গেছে নেকি? তাৰপিছতে মায়েও আহিল পাছে পাছে, যে ক'ত আছে মই অলপ উদ্দেশ কৰি চাওঁ। সেনেকে আহি পেলাই চাই ঘৰত আহি আমাৰ সেই সৰু ভাইটিৰ ঘৰত আহি পেলাই চালে চোতালত মোবাইলটো পৰি আছে। তাৰপিছতে খিৰিকী এটা ভাঙা। তাৰপিছত মোৰ মায়ে সুধিলে, তহঁতে দৰজাটো খুলছা না খোলা আছিল? তাৰপিছতে ল'ৰাটো কোৱা মতে দৰজাটো মিলা আছিল। তাৰপিছতে আৰু মই ওইফালে উঠি আহিলো। তেতিয়া ৰাতি 3টাৰ পাছত মই মুঠতে পোহৰে হ'ল এতিয়া। তাৰপিছতে মই উঠি পেলাই এই ঘৰত আহিলো, ময়ো আহি পেলাই ঘটনাটো চালো সঁচাই। তাৰপিছতে মই সেই মোবাইলে দি মই আৰু আমাৰ সমাজৰ মুৰব্বী তাহাঁতকো মই ফোন কৰিলো যে ছাৰ, কাকু মোৰ এনে ঘটনা হ'ল মোৰ ঘৰত। তাৰপিছতে মই আৰু মোৰ এটা ভাই আছিল। খুনতলিৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, অসম লাইভ 24।